আসসালামু আলাইকুম। সুস্বাস্থ্য অৰ্থাৎ সুস্থতা মানৱ জীৱনৰ আল্লাহ প্ৰেৰিত এক বিশেষ অনুদান। অৰ্থাৎ এজন মানুহ হিচাপে যদি সি সুস্বাস্থ্য থাকে বা সুস্থ হৈ থাকে, তেনেহ'লে আল্লাহে তাক এটা বিশেষ দান তাক দিছে। আল্লাহৰ পৰা সি এক বিশেষ অনুদান পাইছে। মুছলিম হিচাপে এজন মুছলিমে এই পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ সম্পদ হৈছে তাৰ ইমান। এজন মুছলিম হিচাপে শ্ৰেষ্ঠ সম্পদ হৈছে তাৰ ইমান। ইমানৰ পিছত এই পৃথিৱীত আৰু যদি কিবা বিশেষ সম্পদ থাকে, সেয়া হৈছে সুস্বাস্থ্য অৰ্থাৎ সুস্থতা। যদি আমি সুস্থ হৈ থাকোঁ, আমাৰ স্বাস্থ্য ভাল থাকে, তেনেহ'লে আমি সকলো কাম নিয়াৰিকৈ কৰিব পাৰোঁ। সেইকাৰণে আল্লাহে সূৰা আৰাফৰ ৩১ নম্বৰ আয়াতত কৈছে যে হে বনি আদম, অৰ্থাৎ হে আদমৰ সন্তানসকল। ইয়াতে হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বৌদ্ধ কাকো বেলেগকৈ সম্বোধন কৰা নাই, অকল আদমৰ সন্তানসকলক কৈছে। অৰ্থাৎ সকলো মানুহক আল্লাহে কৈছে যে তোমালোকে সালাতৰ সময়ত ভাল শয্যা গ্ৰহণ কৰা আৰু খোৱা পান কৰা আৰু অপব্যয় নকৰিবা। খাবলৈ কৈছে, পান কৰিব দিছে আৰু অপব্যয় কৰিবলৈ মানা কৰিছে। কি খাব, কি পান কৰিব, সেয়া বিশেষ এটা বিষয়। অৰ্থাৎ আল্লাহে যিবিলাক বৈধ কৰিছে, সেই বৈধ বস্তুবোৰৰ পৰা তোমালোকে খোৱা, তোমালোকে পান কৰা আৰু অপব্যয় নকৰিবা। ইয়াতে চাব, অৰ্থাৎ অপব্যয় নকৰিবা, ইয়াৰ অৰ্থ যে আপোনাক যিমানখিনি খোৱাৰ প্ৰয়োজন, যিমানখিনি পান কৰাৰ প্ৰয়োজন, আপুনি সিমানখিনি কৰক, ইয়াতকৈ বেছি নহয়। কিন্তু বাস্তৱত আমি কি কৰোঁ? আমাক যিখিনি প্ৰয়োজন আছে তাতকৈ বেছি খাওঁ, তাতকৈ বেছি পান কৰোঁ। ফলত আমাৰ বিভিন্ন বেমাৰ হোৱা দেখা যায়। গতিকে আমি সচেতন হ'ব লাগিব যে আমি যি খাওঁ, যি পান কৰোঁ, সেয়া পৰ্যাপ্ত পৰিমাণৰ হ'ব লাগিব। যদি প্ৰয়োজনতকৈ অধিক হৈছে, তেনেহ'লে আজিয়েই সেয়া পৰিত্যাগ কৰিব লাগিব। কাৰণ আপোনাৰ স্বাস্থ্যটো, আপোনাৰ সুস্থতাটো আল্লাহৰ এক বিশেষ দান, যি দানৰ বলত আপুনি আপোনাৰ জীৱনৰ সকলো কাম নিয়াৰিকৈ, পৰিপাটিকৈ, সুন্দৰকৈ কৰিব পাৰিব। অৰ্থাৎ আপুনি যদি দেশৰ কাৰণে কাম কৰিব বিচাৰে, সেয়াও আপুনি ধুনীয়াকৈ কৰিব পাৰিব, মনোযোগৰ সৈতে কৰিব পাৰিব, এক উদ্যম লৈ কৰিব পাৰিব। যদি আপুনি আল্লাহৰ ইবাদত কৰিব বিচাৰে, সেয়াও আপুনি সুন্দৰকৈ কৰিব পাৰিব। আপোনাৰ কামত একাগ্ৰতা থাকিব, মনোযোগ থাকিব, আপোনাৰ এলেহুৱা ভাৱ নাথাকিব। সকলো কাম আপুনি সুস্থ সবলভাৱে কৰিব পাৰিব। তো ইয়াতে আৰু এটা বস্তু মই উল্লেখ কৰিম, সেয়া হৈছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে এনেকুৱা দুটা নিয়ামত, অৰ্থাৎ এনেকুৱা দুটা আল্লাহৰ অনুদান আছে, যিটো অনুদান লৈ মানুহ সাধাৰণতে প্ৰতাৰিত হয়। অৰ্থাৎ সেই অনুদানটো সঠিক মূল্যায়ন কৰিব নোৱাৰে। তাৰে এটা হৈছে সুস্বাস্থ্য, আনটো হৈছে তাৰ অৱসৰৰ সময়। অৰ্থাৎ যেতিয়া আমি সুস্বাস্থ্য হৈ থাকোঁ, তেতিয়া আমি এই সুস্বাস্থ্যটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, কামত খটাব নোৱাৰোঁ। আনহাতে হৈছে অৱসৰ সময়। অৱসৰ সময় আমি এনেই পাৰ কৰি দিওঁ। আমি সেই অৱসৰ সময়টো ভাল কিছুমান কাম কৰিব পাৰোঁ, কিন্তু আমি নকৰোঁ। অৱসৰ সময়টো
আজিকালি চাব বেছি সময় আমি মোবাইল, টেবলেট, ল্যাপটপ, চিনেমা এইবিলাক লৈ ব্যস্ত। অৱসৰ সময়টো আমি এনেকৈ পাৰ কৰোঁ। অৱসৰ সময়টো আমি বিভিন্ন অপ্ৰয়োজনীয় কামত আমি ব্যয় কৰি দিছোঁ। কিন্তু সেইখিনি সময় আছিল এটা সঠিক সময়, যি সময় আপুনি ব্যৱহাৰ কৰি আল্লাহৰ সান্নিধ্য লাভ কৰিব পাৰিলেহেঁতেন। আনহাতে সুস্থতা যেতিয়া আপুনি থাকে, সুস্থ হৈ যেতিয়া থাকে, তেতিয়া চাব আপুনি কিমান কাম কৰিব পাৰে, কিন্তু আপুনি নকৰে। আপুনি এলেহুৱা হৈ থাকে, কৰিবলৈ মন নাযায়, বেলেগ কাম লৈ ব্যস্ত থাকে। তেতিয়া আপোনাৰ আৰু আল্লাহৰ সান্নিধ্য লাভ কৰিবলৈ যিখিনি কাম কৰিব লাগিছিল সেইখিনি কাম আৰু নহয়। আপুনি হয়তো জানে, আৰু এইটো সকলোৱে জানে, যে সুস্থ শৰীৰে যিখিনি কাম আপুনি কৰিব পাৰে সেইখিনি কাম এজন অসুস্থ মানুহে কৰিব নোৱাৰে। সুস্থ শৰীৰে এটা কাম যিমান নিয়াৰিকৈ, যিমান একাগ্ৰতা, মনোযোগেৰে, আন্তৰিকতাৰে কৰিব পাৰে সেইখিনি কাম অসুস্থ শৰীৰে নোৱাৰে। আজি আমি এলাহ কৰিছোঁ, এলেহুৱা হৈ জীৱন ধৰি আছোঁ, আল্লাহৰ যিখিনি হুকুম সেইখিনি আমি পালন কৰা নাই। আৰু এটা সময় এনেকুৱা আহিব, হয়তো আপুনি বা মই অসুস্থ হৈ পৰিম। তেতিয়া আপোনাৰ মোৰ চিন্তা আহিব যে আল্লাহৰ হুকুম আমি কিয় পালন কৰা নাই। তেতিয়া হয়তো আপুনি ভাবিব বা মই ভাবিম যে এতিয়া আল্লাহৰ কাম কৰোঁ। চাব, তেতিয়া আল্লাহৰ কাম কৰিবলৈ আপোনাৰ শৰীৰত সেইখিনি শক্তি নাথাকিব, সেইখিনি মানসিকতা নাথাকিব, সেইখিনি সুযোগ সুবিধা আপুনি নাপাব। গতিকে সুস্থ থাকোঁতে আপুনি আপোনাৰ কৰ্ম কৰি যাওক, আল্লাহৰ সান্নিধ্য আপুনি বিচাৰি থাকক। নহ'লে এটা সময় আহিব, আপোনাৰ ইচ্ছা থাকিব, আপুনি কৰিবলৈ বিচাৰিব, কিন্তু আপোনাৰ শৰীৰে সেয়া কৰিবলৈ অনুমতি নিদিব, অৰ্থাৎ আপুনি কৰিব নোৱাৰিব। গতিকে সময় থাকোঁতে আহক আমি সকলোৱে সুস্থ শৰীৰে, সুস্থতাৰে আমি আল্লাহৰ ইবাদত কৰি যাওঁ, মানুহৰ বাবে কাম কৰি যাওঁ, জীৱ জন্তুৰ বাবে কাম কৰি যাওঁ, নিজৰ ল'ৰা ছোৱালীৰ বাবে কাম কৰি যাওঁ, সমাজৰ বাবে কাম কৰি যাওঁ। একমাত্ৰ আল্লাহক সন্তুষ্টি কৰাৰ অৰ্থে আমি সকলোবিলাক কাম কৰিব লাগিব। যদি আল্লাহ সন্তুষ্ট হয়, তেনেহ'লে পৃথিৱীৰ বা এই সৃষ্টি জগতৰ কোনো শক্তি নাই আপোনাক বিপদত পেলায়। আৰু যদি আল্লাহে আপোনাক বিপদত পেলাব বিচাৰে, তেনে সৃষ্টি জগতৰ এনে কোনো শক্তি নাই, বা সৃষ্টি জগত গোটেইখিনি মিলি আপোনাৰ বিপক্ষে গ'লেও আপোনাক বিপদৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। যদি আল্লাহে বিপদত পেলায়, তেনেহ'লে আৰু কোনো নাই যে আপোনাক উদ্ধাৰ কৰে। আৰু আল্লাহে যদি আপোনাক উদ্ধাৰ কৰে, তেনেহ'লে পৃথিৱীৰ কিয় গোটেই সৃষ্টি জগতৰ সকলোৱে মিলি আপোনাক যদি বিপদত পেলাব বিচাৰে, আপোনাক বিপদত পেলাব নোৱাৰে। গতিকে আহক আমি সুস্থ থাকোঁতে, আমাৰ সুস্বাস্থ্য থাকোঁতে আমি আল্লাহৰ কাম কৰি যাওঁ। আমাৰ দৈনন্দিন যিটো ভাল কাম সেইবিলাক আমি কৰি যাওঁ আৰু বেয়া কামবোৰ পৰিহাৰ কৰোঁ। যদি ইয়াৰ মাজতে ভুল ত্ৰুটি হৈছে তেনেহ'লে ক্ষমা কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।